কালি বাক্সা জিলাৰ মুছলপুৰত যি এটা অপ্ৰীতিকৰ পৰিস্থিতি ঘটি গ'ল আমি অসমীয়া যুৱ মঞ্চই দুখ প্ৰকাশ কৰিছোঁ কাৰণ তাত দেখা পাইছিলোঁ যে বহুকেইজন সংবাদ কৰ্মী তাত আঘাতপ্ৰাপ্ত হৈছিলে যেনে DY365 ND24 প্ৰতিদিন টাইম NKTV নিউজ 18 প্ৰথম খবৰ প্ৰাগ নিউজ প্ৰতিনিম্ব লাইভ এনি ভাৰত আদি কৰি বহুতকেইজন তাত সন্মানীয় আমাৰ সংবাদ কৰ্মী তাতে আঘাতপ্ৰাপ্ত হৈছিল আৰু দেখা পাইছোঁ তাত পুলিচ বিষয়াও বহুখিনি পুলিচ বিষয়াও তাত আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাত বেছিকৈ দুখ লগা হ'ল যে DY365 গাড়ীখন জ্বলাই দিয়া হ'ল আৰু তাতোতকৈ দুখ লগা বিষয়ে যে তেওঁলোকৰ যিডাল বোম DY365 যিডাল বোম সেই বোমডাল গাড়ীত টানি পেলাই গাড়ীত দলিয়াই পেলাই জ্বলাই দিয়া হ'ল গতিকে এটা দুৰ্ভাগ্যজনক এটা ঘটনা ঘটি গ'ল আৰু এটাই কথা আমি অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসমবাসী ৰাইজ বা বাক্সাবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক যদি সঁচা অৰ্থত জুবিনদাৰ ন্যায় লাগে এনেধৰণৰ কাম আপোনালোকে নকৰিব এনেধৰণৰ কাম আপোনালোকে নকৰিব নহ'লে কিন্তু আমি জুবিনদাৰ যি ন্যায় বিচাৰি আছোঁ ন্যায় পোৱাত কিন্তু বহুত দিগদাৰী আহি যাব গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আহিছে যে থানাত যদি চোৰ এটাকো ধৰি অনা হয় তেখেতকো একাপ চাহ খুৱাব লাগিব বা সন্মানেৰে কথা পাতিবৰ কাৰণে তেখেতে বাৰে বাৰে DGP ছাৰে হওক বা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বাৰে বাৰে কৈ আহিছে কিন্তু ইয়াৰ পিছতো যোৱাকালি আমি দেখা পালোঁ যে এজন DSP উচ্চ বিষয়া এজন DSP আমি দেখা পালোঁ যে গীতাৰ্থ দেৱ শৰ্মা তেখেতে একদম ভীমহা দি আহি পেলাই লাঠিডাল লৈ এফালৰ পৰা মানে পিটিবলৈ ধৰিছে মানুহবিলাকক আৰু পিটাৰ লগে লগে কি হ'ল তাত পৰিস্থিতি বেয়ালৈ গুচি গ'ল গতিকে গোটেই সম্পূৰ্ণ কালি জগৰীয়া যিটো তাত পৰিস্থিতি হ'ল ইয়াৰ বাবে জগৰীয়া হৈছে পুলিচ প্ৰশাসনৰ এইজন DSP এজন সিদ্ধাৰ্থ দেৱ শৰ্মা এইজন তাত জগৰীয়া গতিকে এইজনক পোনপ্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতৰ যিটো পদ আছে পদটো খাৰিজ কৰিব লাগে আমি দাবী জনাইছোঁ অসমীয়া যুৱ মঞ্চই আৰু 2 নম্বৰতে হৈ গ'ল কি আমি দেখা পালোঁ তেখেতৰ পিতৃ ইমান এজন তেখেতে কিবা ACS বিষয়া বুলি শুনিছোঁ বা গম পাইছোঁ ইমান ফকলন্দু মানুহ থাকেনে তেখেতে শিক্ষিত কিন্তু শিক্ষিত তেখেত নহয় অশিক্ষিত মানুহ তেখেতে এইজনটো তেখেতক হিতেশ দেৱ শৰ্মা তেখেতে পষ্টটো ডিলিট কৰি দিছে তেখেতে পষ্টত ইমান এটা বাক্য লিখিছে যিজন জুবিন গাৰ্গ আমাৰ হিয়া মধুৰ কাৰণে গোটেই অসমবাসী গোটেই ভাৰতবাসী বিশ্বকে কান্দি আছে তেখেতক আগতো দেখিছোঁ তেওঁ ট্ৰল কৰি পেলাই তেওঁলোকে বেয়া বেয়া কমেণ্ট লিখি থাকে যোৱাকালি তেওঁ বাপেক পিতেকে লগ লাগি পিতেকে সেইটো সংঘাত লগাই দিলে আৰু বাপেকে কি কৰিলে যে জুবিনৰ আদৰ্শৰ প্ৰথম জুবিন গাৰ্গ বা কিবা তেনেকুৱা ধৰণৰ নহয় জুবিনৰ আদৰ্শৰ প্ৰথম প্ৰতিফলন বোলে বাক্সা লাজ লগা নাই আপোনাৰ মেণ্টেলিটি নে ইমান বেয়া মেণ্টেলিটি আপোনাৰ অসমবাসীৰ হিচাপে আপুনি কিন্তু খানা খোজক অতি শীঘ্ৰে নহ'লে কিন্তু আপোনাৰ পৰিস্থিতি বেয়া হ'ব হিতেশ দেৱনাথ আপোনাৰ পৰিস্থিতি কিন্তু আমি অসমীয়া যুৱ বেয়া কৰি দিম নহ'লে আপোনাৰ লাজ লগা নাই গোটেই অসমবাসী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে কান্দি আছে জুবিনৰ ন্যায় ক্ষেত্ৰত ন্যায় কাৰণে দিন ৰাত একাকাৰ কৰি লাগি আছে তাৰপিছত আপোনাৰ নিচিনা এজন সুস্থ মগজৰ মানুহে এটা কথা লিখিছে একদম 420 থাৰ্ড ক্লাছ মানুহ আপুনি হিতেশ দেৱনাথ শৰ্মা আপুনি একদম 420 থাৰ্ড ক্লাছ মানুহ একদম বাচি থাকিব আৰু অসমবাসী হিচাপে আপুনি অতি শীঘ্ৰে ক্ষমা খুজক যে মোৰ ভুল হ'ল এনেকুৱা বাক্য ক'ব নালাগিছিল আপুনি অতি শীঘ্ৰে ক্ষমা খুজক নহ'লে কিন্তু আমি কিন্তু অলপ পৰিস্থিতি কিন্তু বেলেগ ফালে গুচি যাব আপোনাৰ ক্ষেত্ৰত চৰকাৰো ভুল আছে কাৰণ চৰকাৰ ক'ত ভুল বুলি কৈছে যে যিহেতু বাক্সাবাসী ৰাইজে এই কালপিতকেইটা পাপী বুলি কৈছে মহাপাপী বুলি কৈছে এই মহাপাপীকেইটাক আমাৰ ইয়ালৈ নানিব তাৰপিছতো তাত লৈ গ'ল গতিকে তাত লৈ যোৱাৰ কাৰণে পৰিস্থিতিটো বেয়া লাগিলে বা ঠিক আছে গণতান্ত্ৰিকভাৱে আমাৰ তাৰ ৰাইজসকলে আন্দোলন কৰিছিলে প্ৰতিবাদ কৰিছিলে কিন্তু সেই প্ৰতিবাদ কৰিবলৈ যাওঁতে আমি দেখিছোঁ কালি সঁচা অৰ্থত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ প্ৰশাসনিক বিষয়া আপোনাক কেৰেট নকৰে বুঢ়া আঙুলি দেখুৱাই থকা নিচিনা হৈছে কাৰণ কেলৈ আমি দেখিবলৈ পাইছোঁ নিউজত যে এগৰাকী অসহায় মহিলা দুখীয়া মহিলাগৰাকীয়ে তেওঁৰ ল'ৰাটোক বিচাৰি ৰাতি সেই জেললৈ যোৱা দেখিছোঁ তাত দেখিছোঁ যে কেইজনমান পুলিচ বিষয়াই গতিয়াই এই যা আমুকটো কৈছে আমুক তেনেকুৱা টাইপত ইমান বেয়া বিহেভ কৰি পেলাই উলিয়াই দিয়া আমি দেখিছোঁ আৰু তাত যেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তেতিয়াও দেখিছোঁ এজন পুলিচ বিষয়াই যে আপোনাৰ লগত কেছ পাম আপোনাৰ নাম কি বেয়াকৈ উচ্চ তাচল্য কৰি আছিলে গতিকে এনেধৰণৰ যদি কৰি থাকে পৰিৱেশটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চাব লাগে আপুনি কিমান ধুনীয়াকৈ আমাৰ জুবিনক দিল্লীৰ পৰা অনাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পৰা গোটেই একদম ইয়াত তেখেতৰ ধৰ্মস্থলীলৈকে কিমান ধুনীয়াকৈ আপুনি সুন্দৰকৈ আপুনি কামখিনি কৰি আছিলে ন্যায়কৈ কামখিনি কৰি আছিলে কিন্তু আপোনাৰ পুলিচ বিষয়াই আজি কি কৰি দিলে গোটেই জ্বলাই দিলে বাক্সা গতিকে এইজনৰ ওপৰত এই কালপিত বুলি কৈছে DSP গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে
আমাৰ সংবাদকৰ্মীসকলে বহুত কষ্টৰে তেখেতলোকে নিউজ পৰিৱেশন কৰিবলৈ যায় গতিকে তেওঁলোকক যে তেওঁলোকৰ ভৱিষ্যতে তেনেকুৱা ধৰণৰ নকৰে আমি সকলো ৰাইজক আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ